অহাবেলি মোৰ ব্যক্তিগত কথা মই কৈ আছোঁ। অহাবেলি 2026 নিৰ্বাচনত আমাৰ যিহেতু দক্ষিণ বাবুৰি সমষ্টি আছিলে, ডেলিমিটেশ্যন হোৱাৰ পিছত এইবাৰ শ্ৰীগঞ্জগ্ৰাম সমষ্টি হৈছে। তো আমাৰ যিহেতু এইখিনি মুছলিম অধ্যুষিত এলেকা হয়, গতিকে আমি এক কথাত ক'বলৈ গ'লে মুছলিম প্ৰাৰ্থী আমি বিচাৰোঁ। তো যিয়েই নহওক, আমাৰ কেণ্ডিডেট এনেকুৱা হ'ব লাগে, স্বচ্ছ আৰু নিকাভাৱে যিজন ব্যক্তিয়ে কাম কৰিব তেনেকুৱা প্ৰাৰ্থী আমি বিচাৰোঁ। অহা 2026 আমি ভাবোঁ আমাৰ শ্ৰীগঞ্জগ্ৰাম সমষ্টিত তেনেকুৱা নিকাভাৱে কাম কৰিব পৰা এজন ব্যক্তি বিচাৰিছোঁ আৰু যোগ্য প্ৰাৰ্থী বিচাৰোঁ। আপুনি দল বিচৰা নাই? দল বিচৰা নাই, দল বল নিৰ্বিশেষে মই আচলতে ব্যক্তি কেন্দ্ৰিক হিচাপে একদম নিষ্ঠাৰে যিজনে কাম কৰিব তেনেকুৱা মানুহক বিচাৰোঁ। যিহেতু আমাৰ এই অঞ্চলখিনি এনেকুৱা যাতায়াত ব্যৱস্থা মানে দুৰৱস্থাত আমি পৰি গৈছোঁ। আমি যদিও 4 লাইন হাইৱেত উঠিব খোজোঁ, তেতিয়াহ'লে আমাৰ বিগত দিনত এনেকুৱা অৱস্থা হৈ আছে, কোম্পানীয়ে কাম কৰি গৈছে, ৰাস্তাৰ জুৰুলা অৱস্থা হৈ গৈছে। আৰু বৰ্তমানৰ যিজন বিধায়ক আব্দুল বাতেন খন্দকাৰ, তেখেতক কোৱা হৈছিলে, এই চটপাৰা বজাৰতে কোৱা হৈছিল, তেখেতে কি ধৰণৰ পদক্ষেপ ল'লে একো বুজি পোৱা নাই। তেওঁ এটা প্ৰতিশ্ৰুতি দি গৈছিলে যে আমি নিশ্চয় ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আমি এই চটপাৰাৰ পৰা যোগীগোপালৈ যোৱাৰ যিটো ৰাস্তা, এই ৰাস্তা মেৰামতিৰ ক্ষেত্ৰত মানে অহেৰাহ চেষ্টা কৰিম। হয়, এইবাৰ ছাব্বিছৰ নিৰ্বাচনৰ বাবে আমি কুচকাৱাজ চলি আছে। যিহেতু আমি আশা কৰিছোঁ আমি এজন দক্ষ প্ৰাৰ্থী, আমাৰ সংখ্যালঘু ৰাইজৰ দৰেদি নেতা এজন ব্যক্তি লাগে, যিজনে মানে ৰাইজৰ সমস্যাখিনি ভালদৰে বুজি পাব, ৰাইজৰ সমস্যা সমাধান কৰিব। চাওক, আমাৰ ইয়াতে ৰাস্তাৰ সমস্যা আছে, ৰাস্তা আজিলৈকে পকী হোৱা নাই। গৰাখহনীয়াৰ সমস্যা আছে, পানী যোগানৰ সমস্যা আছে। চৰকাৰে কেৱল মাত্ৰ পানী যোগানৰ নাম দি কোটি কোটি টকা কি কৰিছে, নিৰ্মাণ কৰি খালি দেখাৱাৰ কৰিছে, কিন্তু আজিলৈকে পানী পোৱা নাই। আমাৰ ইয়াতে আছে জলসিঞ্চন আঁচনি, কিন্তু আজিলৈকে পানী পোৱা নাই, ঠিকাদাৰে পৰিহানা গুচি গৈছে। গতিকে যিবিলাক সমস্যা আমাৰ সমাধান হ'ব, সংখ্যালঘু ৰাইজৰ যিবিলাক সমস্যা সমাধান যিজনে কৰিব পাৰিব, আমি তেনেকৈ এজন দক্ষ প্ৰাৰ্থী বিচাৰিছোঁ। আৰু এইটোৱে আমাৰ আশা। দল নালাগে, দলৰ কোনো কথা নাই? নাই, দলৰ কোনো কথা নাই, আমাক প্ৰাৰ্থীটো ভাল লাগে। দল যিকোনো হওক, আমাৰ কোনো কথা নাই। আমাৰ প্ৰাৰ্থীজন দক্ষ হ'ব লাগে, যোগ্য হ'ব লাগে, ৰাইজৰ সুখ দুখ বুজিব লাগে, ৰাইজৰ হৈ কাম কৰিব লাগে, ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰিব লাগে। বাছ। আপুনি চৰকাৰ কাৰ বিচাৰে? চৰকাৰ কাৰ বিচাৰে? চৰকাৰ যেইৰা হওক, আমাৰ ক'ব লগা নাই। আমাৰ কথা হ'ল আমাৰ কাম হ'ব লাগে, ৰাইজৰ কাম হ'ব লাগে। চৰকাৰে ৰাইজৰ হৈ কাম কৰক, আমি ৰাইজ চৰকাৰৰ লগত আছোঁ, যিয়ে চৰকাৰ নহওক।